যোৰহাটত স্বৰাজ উদ্যান মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট জিলাৰ বৰভেটা অঞ্চলত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বৰাজ উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰে। স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু দেশপ্ৰেমৰ স্মৃতি সংৰক্ষণৰ উদ্দেশ্যে নিৰ্মাণ কৰা এই উদ্যানখন ৰাজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু পৰ্যটন কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। উদ্যানখন প্ৰায় 175 হেক্টৰ ভূমিত বিস্তৃতভাৱে নিৰ্মাণ কৰা হৈছে। এই বৃহৎ পৰিসৰৰ উদ্যানখনত স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি অম্লান কৰি ৰাখিবলৈ বিভিন্ন শ্বহীদ স্মাৰক স্থাপন কৰা হৈছে। বিশেষকৈ অসম আৰু উত্তৰ পূব ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বহুজন বীৰ সেনানীৰ স্মৃতি এই উদ্যানত খোদিত কৰি ৰখা হৈছে। এই উদ্যানত ঐতিহাসিক স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰ, কমলা মিৰি, পিয়লি বৰুৱা, পিয়লি ফুকন, গোমধৰ কোঁৱৰ আদি বীৰ সেনানীসকলৰ স্মৃতি অমৰ কৰি ৰাখিবলৈ শ্বহীদ স্মাৰক স্থাপন কৰা হৈছে। এই স্মাৰকসমূহে দেশৰ স্বাধীনতাৰ বাবে ত্যাগ কৰা বীৰসকলৰ অৱদান নতুন প্ৰজন্মক স্মৰণ কৰোৱাব বুলি উল্লেখ কৰা হৈছে। উদ্যানখন মুকলি কৰাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু সাহসিকতাৰ ইতিহাস নতুন প্ৰজন্মৰ মাজত প্ৰসাৰিত কৰাৰ বাবে এই ধৰণৰ স্মাৰক আৰু উদ্যানসমূহ অত্যন্ত প্ৰয়োজনীয়। তেওঁ লগতে কয় যে এই উদ্যানখন কেৱল এখন পাৰ্ক নহয়, ই হৈছে দেশপ্ৰেম আৰু ইতিহাসৰ এক জীৱন্ত প্ৰতীক। অনুষ্ঠানত জনপ্ৰতিনিধি, চৰকাৰী বিষয়া, স্থানীয় নাগৰিক আৰু বহু সংখ্যক শিক্ষাৰ্থী উপস্থিত থাকে। উপস্থিত সকলোৱে স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। স্থানীয় লোকসকলেও এই উদ্যানখন মুকলি হোৱাত আনন্দ প্ৰকাশ কৰি কয় যে এই উদ্যানখনে যোৰহাট জিলাৰ সাংস্কৃতিক আৰু ঐতিহাসিক মৰ্যাদা বৃদ্ধি কৰাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো নতুন সম্ভাৱনা সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে। সামগ্ৰিকভাৱে এই উদ্যানখন স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি সংৰক্ষণৰ লগতে সমাজত দেশপ্ৰেম আৰু ইতিহাসৰ প্ৰতি সন্মান বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ বহু প্ৰত্যাশিত এটি ৰোড, উৰণ সেতু, মইনাপৰীয়া নামঘৰৰ অতিথিশাল, বীৰ লাচিত বৰফুকন মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ ভাৰ্চুৱেলি উদ্বোধন কৰে। যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত আমি আজি প্ৰায় কিমান বিঘা মাটি 175 বিঘা মাটি সামৰি আমি এখন এনেকুৱা উদ্যান নিৰ্মাণ কৰিলো, যাৰ জৰিয়তে আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামী শ্বহীদসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ সুবিধা পাম। ৰাজ্য চৰকাৰে প্ৰায় 150 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি ওলোৱা এই উদ্যানখনৰ নাম স্বৰাজ উদ্যান ৰখা হৈছে। এই উদ্যানত প্ৰৱেশ কৰিলে আমি কুশল কোঁৱৰে যি স্থানত দেশ মাতৃৰ কাৰণে বলিদান দিছিলে, ফাঁচীকাঠ আমি ওচৰৰ পৰা দেখিবলৈ পাম। কুশল কোঁৱৰ যি কাৰাগাৰত দিন কটাইছিলে তাক সেই চেল আমি দেখা পাম। পীতাম্বৰ গোস্বামী প্ৰভু ঈশ্বৰে য'ত কাৰাবাস কৰি খাটিছিলে তাক আমি দেখা পাম। কমলা মিৰিয়ে য'ত কাৰাবাস খাটিছিল সেই কোঠালিসমূহক আমি প্ৰত্যক্ষ কৰিবলৈ সুবিধা পাম। আৰু ইয়াৰ লগতে অসমৰ স্বাধীনতা আন্দোলনত অসমৰ পৰা যিসকলে শ্বহীদ হৈছিল তেখেতসকলৰ নাম সন্নিৱিষ্ট কৰি আমি কিছু কলামো নিৰ্মাণ কৰিছো। ইয়াৰ লগত যাতে সমসাময়িক প্ৰাসংগিকতা থাকে তাৰ বাবে অপেন জিম, আমাৰ চিলড্ৰেনৰ বাবে খেলা ধূলা কৰা এটা এলেকা আৰু 1000 লোক একেলগে বহি চাব পৰা অপেন এয়াৰ থিয়েটাৰ এটাও ইয়াত নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতে ইয়াত আৰু আমি কিছু এলিমেণ্ট সংলগ্ন কৰিম, যেনেকৈ আমি ইয়াত কেইবাটাও পুখুৰী আছে, 2টা প্ৰাকৃতিক পুখুৰী, 2টা আমি নিৰ্মাণ কৰা পুখুৰী। এটা পুখুৰীত আমি মিউজিকেল ফাউণ্টেইন কৰাৰ কাৰণে চেষ্টা কৰিম আৰু এটা প্ৰাকৃতিক পুখুৰীত আমি নাও চলাবৰ কাৰণে যাতে মানুহে বটিং এক্সপিৰিয়েঞ্চ ল'ব পাৰে
আমি নাও চলোৱাৰ বাবেও ব্যৱস্থা কৰিম আৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ টয় ট্ৰেইন আদি আমি আৰু কিছু খেলা বস্তু সংলগ্ন কৰিম আৰু কাৰাগাৰৰ ৱালখিনিও আমি সম্পূৰ্ণৰূপে ৰেষ্ট'ৰ কৰিম। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, মাজগাঁও এক্সপ্ৰেছ।